মোৰ নামত এটি কবিতা লিখিছিলোঁ। কবিতাটো পঢ়ি শুনাব ওলাইছোঁ। কবিতাটোৰ শিৰোনামা ৰেচম। ৰেচম বিভাগ, আমাৰ ৰেচম বিভাগ। বিশ্বনাথ চাৰিআলিত আছে আমাৰ ঘাই গছজোপি। তাৰেই ঠাল ঠেঙুলি আমি, মালিপুৰ, কামদেৱাল, চেঙাইগাঁও, বিহালী খেলমাটি। পলুৰ বিষয়ে বুজাই ফুৰো গাঁৱে গাঁৱে, পলুৰ খাদ্য ৰূপ দিওঁ সকলোকে। 1 কেজি 2 কেজি পলু পুহি লাভ নাই, সৰহকৈ পোহা যদিহে পুহো বুলি ভাবা। মোটা অংকৰ ধন পাবা, ঘৰৰো হ'ব কাম, পাবা হিতাধিকাৰীৰ নাম। চৰকাৰে টকা দিব, ঘৰ এটি সাজি ল'বা, তাতে পলু পুহি ঘটিবা ধন। ৰেচমত আছে নানা সুবিধা, যদিহে বিচৰা হাত পাতি লোৱা। তাৰ বাবে ৰুব লাগিব কেচেৰু চুম আৰু নুনি পুলি। আহা আহা বোৱাৰী জীয়াৰী, ৰুওঁ আমি গছ পুলি। তাৰ পৰা পলু পুহি হওঁ আমি উপাৰ্জনমুখী, চলাওঁ আমি নিজৰ ঘৰখনি। ধন্যবাদ।